কেতিয়াবা আপুনি ভাবিছেনে যে ভাৰতৰ এটি ক্লাব আৰু বিশ্বৰ ফুটবল জগতৰ এটি বিশেষ ক্লাব লিভাৰপুল, আপোনালোকে গম পায় লিভাৰপুল, তেনেকুৱা এটা ফুটবল ক্লাবক ভাৰতত থকা এটি ক্লাবে হৰুৱাইছে এখন খেলত। আপোনালোকে গম পায়নে? যদি গম পাই জনাব। সদ্যহতে চলিত বৰ্ষত 2026 চনৰ 3 এপ্ৰিলত স্পেইনত অনুষ্ঠিত হোৱা মেডিটেৰিয়ান ইণ্টাৰনেশ্যনেল কাপ MIC ফুটবল 2026 এইটো দিনটো হৈছে ভাৰতৰ কাৰণে এটা গৌৰৱৰ দিন। এই দিনাখনতেই ভাৰতৰে এটি ফুটবল ক্লাব পাঞ্জাৱৰ মিনাৰ্ভা একাডেমি FCয়ে লিভাৰপুলৰ সৈতে আণ্ডাৰ 15 মেচ এখন খেলিছিল আৰু তাত খেলপথাৰত হৈছে 6-0 মিনাৰ্ভা FC 6-0 লিভাৰপুলক হৰুৱাইছে। সাংঘাতিক খেল প্ৰদৰ্শন কৰিলে আৰু এই খেলখন অনুষ্ঠিত হৈছিল 3 এপ্ৰিল দিনাখন। ইয়াৰ মুখ্য কোচ হৈছে ৰঞ্জিত বাজাজ, যি মিনাৰ্ভা FCৰ প্ৰতিষ্ঠাপক হয়। তেখেতে আমাৰ ল'ৰাখিনিৰ কাৰণে ভাৰতৰ যি ফুটবল জগতটোক আগুৱাই লৈ যাবলৈ যথেষ্টখিনি কষ্ট কৰি আছে। তেখেতে এই খেলটোত প্ৰতিযোগিতাত নামিবৰ কাৰণে নিজৰ গাঁঠি ধন খৰচ কৰি ল'ৰাখিনিক লৈ গৈছে, খেলুৱৈবোৰক লৈ গৈছে, খেলিবলৈ সুযোগ প্ৰদান কৰিছে আৰু ল'ৰাখিনিও ঠিক তেনেধৰণে বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে। তাতে আপোনাৰ খেলুৱৈসকল আছিল মহম্মদ আজম খান, ৰাছি লিভাৰপুল FC এটাক ফুটবল একাডেমি এটাক হৰুৱাবলৈ সক্ষম হৈছে। গতিকে টেলেণ্ট ব্লাডত নাথাকে, কষ্টত থাকে। গতিকে কষ্ট কৰিলে আমি সকলো দিশতেই আগবাঢ়ি যাব পাৰিম বুলি ৰঞ্জিত বাজাজে এইটো কৰি দেখালে। গতিকে ধন্যবাদ, ভাল লাগিল আপোনালোকলৈ আগবঢ়ালোঁ। চাব দেই ভিডিঅ'টি।